আন এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাক লৈ নতুন মন্তব্য কৰা হৈছে CIDৰ তদন্তলৈ এতিয়া নতুনকৈ আহিব আৰু দুজন ব্যক্তি ইতিমধ্যে শ্যাম কানু মহন্ত আৰু শেখৰ আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আৰু নতুনকৈ এতিয়া CIDয়ে তদন্ত চলাব সঞ্জীৱ নাৰায়ণ আৰু সমান্তৰালভাৱে শেখৰ গোস্বামীৰ ওপৰতো তদন্ত চলাব জাতীয় নাৰী বাহিনীয়ে দিয়া এজাহাৰৰ পাছতেই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে জনাই আছো টাইমত বিগ ব্ৰেকিং এই মুহূৰ্তত ডাঙৰ খবৰ জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত নতুন খবৰ জুবিন গাৰ্গৰ ঘটনাত আহি পৰিছে নতুন মূৰ এই মুহূৰ্তত ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো দুটাকৈ নাম নতুনকৈ এজাহাৰত সংযোজিত হৈছে তদন্তৰ আওতালৈ আহিব এই দুগৰাকী ব্যক্তি সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতি গোস্বামীক অন্তৰ্ভুক্ত কৰা হৈছে এজাহাৰত জাতীয় নাৰী বাহিনীয়ে এখন এজাহাৰ দিছিলে আৰু এই এজাহাৰৰ ভিত্তিতে CIDয়ে এই দুগৰাকী ব্যক্তিকো এতিয়া জেৰা চলাব CIDয়ে সঞ্জীৱ নাৰায়ণ আৰু শেখৰ গোস্বামীক চলাব জেৰা মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা সংবাদ মেলত এই কথা প্ৰকাশ কৰা হৈছে সমগ্ৰ ঘটনা তন্নকৈ CIDয়ে পৰীক্ষা কৰিব জুবিনদাৰ লগত যিবিলাক ঘটনা সংঘটিত হৈছিল এই ঘটনাক লৈ ৰহস্য অব্যাহত আছে পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব সমান্তৰালভাৱে এই ঘটনাত যদি কোনোবা যদি জড়িত হৈ আছে তেওঁলোক যাতে হাৰি নাযায় তাৰ বাবে এই ব্যৱস্থা কৰা হ'ব জুবিন গাৰ্গৰ এই ঘটনাক লৈ কোনো ধৰণৰ আপোচ নহ'ব জাতীয় নাৰী বাহিনীয়ে এখন এজাহাৰ দিছিলে সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে ইয়াৰ পাছতে এতিয়া CIDয়ে তেওঁলোককো জেৰা চলাব মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে সঞ্জীৱ নাৰায়ণৰ নাম এতিয়া হাঙুৰ খাই পৰিছে CIDৰ তদন্তৰ আওতালৈ আহিব সঞ্জীৱ নাৰায়ণ আৰু সমান্তৰালভাৱে শেখৰজ্যোতি গোস্বামী যোনে আজি যথেষ্ট ইণ্টাৰভিউ তেওঁ দিয়া পৰিলক্ষিত হৈছিলে সেই সময়ত জুবিন গাৰ্গৰ লগত আছিলে তেখেতৰ বিৰুদ্ধে এজাহাৰ দিছে তেখেতকো তদন্তৰ আওতালৈ অনা হ'ব শ্যাম কানু মহন্তৰ ওপৰতো CIDয়ে সমগ্ৰ প্ৰক্ৰিয়া তদন্ত চলাব জেৰা চলাব নৰ্থ ইষ্ট ফেষ্টিভেল কানু মহন্তৰ ওপৰতো জেৰা চলোৱা হ'ব সমান্তৰালভাৱে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ওপৰতো জেৰা চলোৱা হ'ব আৰু মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে প্ৰথমতে দুগৰাকী ব্যক্তি আছিলে আৰু এতিয়া সঞ্জীৱ নাৰায়ণৰ নাম ইয়াত হাঙুৰ খাই পৰিছে তদন্তৰ আওতালৈ অনা হ'ব সঞ্জীৱ নাৰায়ণক জাতীয় নাৰী বাহিনীৰ তৰফৰ পৰা দিয়া হৈছে আৰু তাৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শেখৰজ্যোতি গোস্বামী সঞ্জীৱ নাৰায়ণ শ্যাম কানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ যিগৰাকী আছিলে সিদ্ধাৰ্থ শৰ্মা তেওঁলোকৰ ওপৰত জেৰা চলোৱা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে এই কথা এই মুহূৰ্তত প্ৰকাশ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক্সক্লুজিভ মন্তব্য আপোনালোকক এই মুহূৰ্তত দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ যোৱাতে কেইটামান যিটো সামাজিক মাধ্যম বা আন মাধ্যমত চলি আছে সেই বিষয়ে কেইটামান মই কথা আপোনালোকক ক'ব খুজিছোঁ আপোনালোকে জানে যে আমাৰ এতিয়ালৈকে সমগ্ৰ অসমতে এই গোটেই ঘটনাটোক লৈ মাল্টিপল এফেয়াৰ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিপক্ষে বিভিন্ন থানাত পঞ্জীভূত হৈছিল আৰু সেই গোচৰসমূহ আমি CIDলৈ হস্তান্তৰ কৰিছোঁ আজি নতুনকৈ জাতীয় নাৰী বাহিনী এই জাতীয় নাৰী বাহিনীৰ দ্বাৰা আৰু এখন এজাহাৰ দিয়া হৈছে যাত এটা তৃতীয় নাম সংযোজিত কৰা হৈছে যে তেওঁলোকে লিখিছে যে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতি গোস্বামী চাৰিজন ব্যক্তিৰ ওপৰত জাতীয় নাৰী বাহিনী যিটো মই যিমান দূৰ জানো কৃষক মুক্তিৰ এটা ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন আজি নতুনকৈ আৰু দুজন ব্যক্তিৰ নাম সন্নিৱিষ্ট কৰা হৈছে যি নহওক আমি এই গোচৰটো CIDলৈকে হস্তান্তৰ কৰিছোঁ কিন্তু মই এটা কথা সকলো ৰাইজকে অনুৰোধ কৰিম যে যিহেতু আমি CIDক ইতিমধ্যে গোচৰটো দিছোঁৱেই বিভিন্ন থানাত এই বিষয়ে নতুন নাম সংযোজন কৰি গোচৰ আদি দি থকাৰ পৰিৱৰ্তে চৰকাৰৰ ওপৰত আস্থা ৰাখক আমি যিমানখিনি কৰিব পাৰোঁ আমি কৰিম আৰু যি ধৰণে আমি তদন্ত আগবঢ়াব লাগে আমি নিশ্চিতভাৱে তদন্ত আগবঢ়াম যোৱাতে কেইটামান যিটো সামাজিক মাধ্যম বা আন মাধ্যমত চলি আছে সেই বিষয়ে কেইটামান মই কথা আপোনালোকক ক'ব খুজিছোঁ আপোনালোকে জানে যে আমাৰ এতিয়ালৈকে সমগ্ৰ অসমতে এই গোটেই ঘটনাটোক লৈ মাল্টিপল এফেয়াৰ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিপক্ষে
বিভিন্ন থানাত পঞ্জীভূত হৈছিল আৰু সেই গোচৰসমূহ আমি CID লৈ হস্তান্তৰ কৰিছোঁ। আজি নতুনকৈ জাতীয় নাৰী বাহিনী, এই জাতীয় নাৰী বাহিনীৰ দ্বাৰা আৰু এখন এজাহাৰ দিয়া হৈছে, যাত এটা তৃতীয় নাম সংযোজিত কৰা হৈছে, যে তেওঁলোকে লিখিছে যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতি গোস্বামী, 4জন ব্যক্তিৰ ওপৰত জাতীয় নাৰী বাহিনী, যিটো মই যিমান দূৰ জানো কৃষক মুক্তিৰ এটা ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন, আজি নতুনকৈ আৰু 2জন ব্যক্তিৰ নাম সন্নিৱিষ্ট কৰা হৈছে। যি নহওক, আমি এই গোচৰটো CID লৈকে হস্তান্তৰ কৰিছোঁ। কিন্তু মই এটা কথা সকলো ৰাইজকে অনুৰোধ কৰিম যে যিহেতু আমি CIDক ইতিমধ্যে গোচৰটো দিছোঁৱেই, বিভিন্ন থানাত এই বিষয়ে নতুন নতুন নাম সংযোজন কৰি গোচৰ আদি দি থকাৰ পৰিৱৰ্তে চৰকাৰৰ ওপৰত আস্থা ৰাখক। আমি যিমানখিনি কৰিব পাৰোঁ আমি কৰিম, আৰু যি ধৰণে আমি তদন্ত আগবঢ়াব লাগে আমি নিশ্চিতভাৱে তদন্ত আগবঢ়াম। যোৱাতে কেইটামান যিটো সামাজিক মাধ্যম বা আন মাধ্যমত চলি আছে, সেই বিষয়ে কেইটামান মই কথা আপোনালোকক ক'ব খুজিছোঁ। আপোনালোকে জানে যে আমাৰ এতিয়ালৈকে সমগ্ৰ অসমতে এই গোটেই ঘটনাটোক লৈ মাল্টিপুল এফেয়াৰ, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিপক্ষে বিভিন্ন থানাত পঞ্জীভূত হৈছিল, আৰু সেই গোচৰসমূহ আমি CID লৈ হস্তান্তৰ কৰিছোঁ। আজি নতুনকৈ জাতীয় নাৰী বাহিনী, এই জাতীয় নাৰী বাহিনীৰ দ্বাৰা আৰু এখন এজাহাৰ দিয়া হৈছে, যাত এটা তৃতীয় নাম সংযোজিত কৰা হৈছে, যে তেওঁলোকে লিখিছে যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতি গোস্বামী, 4জন ব্যক্তিৰ ওপৰত জাতীয় নাৰী বাহিনী, যিটো মই যিমান দূৰ জানো কৃষক মুক্তিৰ এটা ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন, আজি নতুনকৈ আৰু 2জন ব্যক্তিৰ নাম সন্নিৱিষ্ট কৰা হৈছে। যি নহওক, আমি এই গোচৰটো CID লৈকে হস্তান্তৰ কৰিছোঁ। কিন্তু মই এটা কথা সকলো ৰাইজকে অনুৰোধ কৰিম যে যিহেতু আমি CIDক ইতিমধ্যে গোচৰটো দিছোঁৱেই, বিভিন্ন থানাত এই বিষয়ে নতুন নতুন নাম সংযোজন কৰি গোচৰ আদি দি থকাৰ পৰিৱৰ্তে চৰকাৰৰ ওপৰত আস্থা ৰাখক। আমি যিমানখিনি কৰিব পাৰোঁ আমি কৰিম, আৰু যি ধৰণে আমি তদন্ত আগবঢ়াব লাগে আমি নিশ্চিতভাৱে তদন্ত আগবঢ়াম। যোৱাতে কেইটামান যিটো সামাজিক মাধ্যম বা আন মাধ্যমত চলি আছে, সেই বিষয়ে কেইটামান মই কথা আপোনালোকক ক'ব খুজিছোঁ। আপোনালোকে জানে যে আমাৰ এতিয়ালৈকে সমগ্ৰ অসমতে এই গোটেই ঘটনাটোক লৈ মাল্টিপুল এফেয়াৰ, শ্যামকানু